আৰে এই বেগটো ইয়াত কেনেকৈ আহিল? মোক ভালকৈ চা, মই তোমাৰ এটা চাবও পাৰোঁ। হা এয়া কি? বেগে কথা কেনেকৈ কৈছে? মই কথাও ক'ব পাৰোঁ আৰু মই তুমি কোৱা কথা শুনিবও পাৰোঁ। ৰবি, এই বেগটো যে নিজে নিজে জঁপিয়াই আছে। জঁপিওৱাটো মোৰ হবি হয়। এইটো বেগে কথাও ক'ব পাৰে। আৰু কিন্তু যোনে সঁচা কথা কয় তাৰ লগতহে মই কথা পাতোঁ। ঠিক আছে তেন্তে আমি তোমাক প্ৰশ্ন সুধিম। তুমি কোৱা আমাৰ ক্লাছৰ চবতকৈ আলচি কোন? তুমি। এতিয়া কোৱা আমাৰ ঘৰৰ মেকুৰীটোৱে মাছ কিয় চুৰ কৰি খায়? কাৰণ তুমি তাৰ গাখীৰত পানী মিলাই দিয়া। এইটো দেখোন যাদু বেগ। যদি এইটো মোৰ হৈ যায় মই দেখোন ধনী হৈ যাম। এইটো বেগ কিবা কৰি মই নিজৰ কৰিবই লাগিব ৰ। খুৰা, প্ৰথম চাহ একাপ খাই লওক। ঐ কোনোবাই বেগ চুৰ কৰিব আহিছিল। তুমি এটা কাম কৰা, অলপ আগত গৈ গছ এজোপাৰ তলত এজন মানুহ বহি থকা পাবা। তেওঁ বহুত ভোকত আছে। তেওঁক কিবা খাবৰ কাৰণে দি আহা। ভাল কাম কৰিব যাওঁতে ৰাস্তাত বহুত বাধা পাবা, কিন্তু বাধা নেওচি আগবাঢ়ি যাব লাগিব তোমালোক। এয়া লওক, আপুনি খাই লওক। বেটা, তোমাক বহুত বহুত ধন্যবাদ। তোমাক ভগৱানে মংগল কৰক। দেখিছা, মানুহৰ আচল খাজানা এইটোহে। কালি ৰাতি মোক চুৰ কৰিব অহা মানুহজন আজি আকৌ আহি আছে। তেওঁক আজি মই শিক্ষা দিম। মৰিলো। ক্ষমা কৰিবা বোপাই, মই লোভত পৰি এই কাম কৰিবলৈ লৈছিলোঁ। মই মোৰ ভুল স্বীকাৰ কৰিছোঁ। ভুল কৰাটো স্বাভাৱিক কথা, কিন্তু ভুলৰ প্ৰায়শ্চিত্ত কৰাটোহে মহান কাম। সদায় সঁচা কথা ক'বা আৰু মানুহক ফল আশা নকৰি সহায় কৰা। ইহে আচল যাদু। ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।